ধন্যবাদ। আজি মহামান্য গুৱাহাটী হাইকোৰ্টৰ যিটো অৰ্ডাৰ মানে পোৱা গৈছে আৰু যোৱা সময়ত মানে ডাবল বেঞ্চত যি অৰ্ডাৰ দিছে এই দুটা অৰ্ডাৰৰ কাৰণে আমি মহামান্য হাইকোৰ্টৰ ওচৰত কৃতজ্ঞ। এই কেছটো একচুৱেলি ষ্টেট লেভেল স্ক্ৰুটনি কমিটি অৰ্ডাৰৰ এগেইনষ্টত এগ্ৰি পাৰ্টিয়ে গুৱাহাটী হাইকোৰ্টত লেগ পিটিশ্যন কৰিছিলে। একচুৱেলি নৱচৰণীয়াৰ যিটো চাৰ্টিফিকেট ST চাৰ্টিফিকেট তেওঁ বড়ো কছাৰী হৈ পেলাই এই চাৰ্টিফিকেটটো লৈছিল আৰু যিহেতু তেওঁ বড়ো কছাৰী নহয়, তেওঁ মানে চৰণীয়া কছাৰী কমিউনিটিৰ মানুহ, সেইকাৰণে তেওঁৰ চাৰ্টিফিকেটটো অচল বুলি, তেওঁৰ চাৰ্টিফিকেটটো ফেক বুলি আমি স্ক্ৰুটনি কমিটিত এইটো পেটিশ্যন দিছিলোঁ। এইটো কেঞ্চেল কৰি দিবৰ কাৰণে পেটিশ্যন দিছিলোঁ। স্ক্ৰুটনি কমিটিয়ে ডিটেইল এনকুৱাৰী কৰি ডিটেইল অনুসন্ধান কৰি পেলাই বহু সময়ৰ পিছত প্ৰায় 4 বছৰৰ পিছত তেওঁলোকে এটা ডিটেইল অৰ্ডাৰ স্পিকিং অৰ্ডাৰ তেওঁলোকে দিছে যে তেওঁ মানে বড়ো কছাৰী নহয়, তেওঁ সেইকাৰণে তেওঁ ST নহয়, সেইকাৰণে তেওঁৰ চাৰ্টিফিকেটটো কেঞ্চেল কৰি দিছে। নহয়, স্ক্ৰুটনি কমিটিয়ে এইটো কেঞ্চেল কৰি দিছে 12 জানুৱাৰী 24 দিনাৰ অৰ্ডাৰত স্পিকিং অৰ্ডাৰত স্ক্ৰুটনি কমিটিয়ে এইটো কেঞ্চেল কৰি দিছে। এই কেঞ্চেল কৰাৰ বিৰুদ্ধে হাইকোৰ্টত তেওঁ লেগ পিটিশ্যন দিছিলে যে নৱচৰণীয়াই। তো সেইটো আজিৰ অৰ্ডাৰত মহামান্য হাইকোৰ্টে এইটো মানে তেওঁৰ মানে লেগ পিটিশ্যনটো ডিছমিছ কৰি পেলাই মানে স্পিকিং অৰ্ডাৰ আজিৰ হাইকোৰ্টে হাইকোৰ্টক সেইকাৰণে আমি ধন্যবাদ দিছোঁ। এতিয়া আৰু তেওঁ খেলিব নোৱাৰে। দাখিল কৰিব পাৰে, তেওঁ নিজে দাখিল কৰিব পাৰে, কিন্তু কাম নহ'ব। আৰু সুপ্ৰিম কোৰ্টত যাব নেকি? আৰু সুপ্ৰিম কোৰ্টত তাৰ কথা, কিন্তু 10 বছৰ MP হৈ গৈছে কোকৰাঝাৰত। 10 বছৰ MP কৰা মানে MP বাই ডিফল্ট, তাৰ মানে কিবা অলপ দকৰ কিবাটো ভুগিব লাগিব। তেওঁ চৰকাৰৰ সুবিধাসমূহ তেওঁ লাভ কৰিছে, এতিয়া পাব না নাই? এইটো কাটিব নেকি চৰকাৰে? আইনমতেতো কৰিব, আইনমতে একশ্যন ল'ব।